নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জৈন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 বিজ্ঞানৰ 6 নং পাঠৰ বতৰৰ কথাৰ প্ৰশ্নৰ উত্তৰবিলাক। প্ৰথমে মই প্ৰশ্নবিলাক পঢ়ি দিছোঁ। ইয়াত প্ৰশ্নাৱলী দিয়া হৈছে 1 নম্বৰত বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডল কিমান ওপৰলৈ আছে? 2 নম্বৰত দিয়া হৈছে বতৰ মানে কি? 3 নম্বৰত দিয়া হৈছে মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? 4 নম্বৰত দিয়া হৈছে শিল বৰষুণ কি? 5 নম্বৰত দিয়া হৈছে বায়ুত বেছি পৰিমাণে থকা 3বিধ গেছৰ নাম লিখা। 6 নম্বৰত দিয়া হৈছে ধুমুহা কি? 7 নম্বৰত দিয়া হৈছে জহকালি আৰু জাৰকালি কাক বোলে? 8 নম্বৰত দিয়া হৈছে বতৰ কিয় বেলেগ বেলেগ হয় লিখা। 9 নম্বৰত দিয়া হৈছে বতাহ কেতিয়া বলায়? এতিয়া আমি উত্তৰখিনি এনেদৰে লিখিব পাৰি যে 1 নম্বৰত দিয়া হৈছে বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডল কিমান ওপৰলৈ আছে? ইয়াৰ উত্তৰটো হ'ব বায়ু থকা ঠাইখিনিকে বায়ুমণ্ডল বোলে। বায়ুমণ্ডল 600 কিলোমিটাৰ ওপৰলৈ আছে। 2 নম্বৰত দিয়া হৈছে বতৰ মানে কি? ইয়াৰ উত্তৰটো হ'ব গৰম ঠাণ্ডা ৰ'দ বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে বতৰ বোলা হয়। 3 নম্বৰত দিয়া হৈছে মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ মাটিভাগ কম আৰু পানীভাগ বেছি। পানীভাগেও সূৰ্যৰ তাপ শোষে, ফলত পানী লাহে লাহে ভাপ হয় আৰু ভাপবোৰ পাতল হয়। ভাপবোৰ ওপৰলৈ উঠি গৈ জমা হয়। ওপৰত উষ্ণতাও কম। ভাপবোৰ জমা হৈ ডাৱৰ বা মেঘৰ সৃষ্টি হয়। 4 নম্বৰত দিয়া হৈছে শিল বৰষুণ কি? উত্তৰটো হ'ব বৰফৰ টুকুৰাবোৰ বৰষুণৰ লগত নামি আহে তাকে শিল বৰষুণ বোলে। 5 নম্বৰত দিয়া হৈছে বায়ুত বেছি পৰিমাণে থকা 3বিধ গেছৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব বায়ুত বেছি পৰিমাণে থকা 3বিধ গেছৰ নাম হ'ল নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। 6 নম্বৰত দিয়া হৈছে ধুমুহা কি? ইয়াৰ উত্তৰটো হ'ব বতাহ বৰ জোৰেৰে বলিলে সেয়ে ধুমুহা। এনেকৈ লিখিলে হ'ব। 7 নম্বৰত হৈছে জহকালি আৰু জাৰকালি কাক বোলে? ইয়াৰ উত্তৰটো হ'ব গৰম সময়খিনিক জহকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বোলে। 8 নম্বৰত দিয়া হৈছে বতৰ কিয় বেলেগ বেলেগ হয় লিখা। ইয়াৰ উত্তৰটো হ'ব বতৰ বেলেগ বেলেগ হোৱাৰ কাৰণবোৰ হ'ল 1 নম্বৰত পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি হৈ বতৰ বেলেগ বেলেগ হয়। 2 নম্বৰত হ'ব ওচৰত ডাঙৰ নদ নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। 3 নম্বৰত হ'ব সাগৰৰ ওচৰৰ ঠাইত বতৰ আৰু দূৰৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। 4 নম্বৰত হ'ব গছ-গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ। 5 নম্বৰত মৰুভূমিত গছ নথকাত বতৰো বেলেগ দিনত অতি গৰম ৰাতি ঠাণ্ডা। ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰত দিয়া হৈছে বতাহ কেতিয়া বলে? ইয়াৰ উত্তৰটো হ'ব বায়ু চলাচল কৰিলে বতাহ বলে। 10 নম্বৰত দিয়া হৈছে সাগৰ মহাসাগৰ নদ নদী পুখুৰী আদিৰ পানী ভাপ হৈ ওপৰলৈ উঠে আকৌ বৰষুণ হৈ নামি আহে। কথাখিনি এখন ছবিৰে বুজোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন ছবি আঁকিব পাৰিবা। 34 পেজত আছে। এই ছবিখন তোমালোকে নিজেই আঁকি ল'বা। 11 নম্বৰত দিয়া হৈছে শুদ্ধটোৰ ওপৰত ৰাইট চিন দিবা। ইয়াত ক নম্বৰত দিয়া হৈছে বায়ু গৰম হ'লে পাতল হয় নহয়? ইয়াৰ উত্তৰটো হ'ব হয়। বায়ু গৰম হ'লে পাতল হয়। তাৰপিছত খ নম্বৰত দিয়া হৈছে পাতল বায়ু ওপৰলৈ উঠে নুঠে? ইয়াৰ শুদ্ধটো হ'ব উঠে। পাতল বায়ু ওপৰলৈ উঠে। নম্বৰত দিয়া হৈছে পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে নাহে? ইয়াৰ শুদ্ধটো হ'ব পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে।
ইয়াৰ আহে এটা শুদ্ধ। তাৰপিছত ঘৰ নম্বৰত দিয়া হৈছে গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই থাকিব। ইয়াৰ শুদ্ধটো হ'ব নাথাকিব। গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই নাথাকিব। নম্বৰত দিয়া হৈছে আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি জহকালি হয়। ইয়াৰ শুদ্ধটো হ'ব জহকালি হয়। 12 নম্বৰত দিয়া হৈছে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে নিজেই কৰিবা। আজিৰ ভিডিঅ'টো এইখিনিয়েই। ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।